মা রানী রিমঝিম মা 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 আইতা ও দাদা আইতা কি হল ধরছুন আইতা ও আইতা ধরছুন ধর অকণমান আইতা ওপৰলৈ লৈ যা আইতা ও গুড মৰ্ণিং ছাৰ হয় ছাৰ ছাৰ মই মাক এবাৰ আপোনাৰ ক্লিনিকলৈ লৈ যাম বুলি ভাবিছিলোঁ হয় চকুৰ প্ৰব্লেমটো অলপ বাঢ়িছে অ'কে ছাৰ থেংক ইউ ছাৰ ডক্টৰ হাজৰিকালৈ ফোন এটা কৰিলোঁ চাহ খাবা হানা ৰাণী ঐ ৰাণী বো যাচোন যা তই সোনকালে ধূপডাল জ্বলাগে দাদাৰক চাহকাপ ময়ে দিম দে নালাগে বো দাদাক চাহকাপ দিয়াহি ময়ে ধূপডাল জ্বলাই দিম নালাগে দে অ মই দিম তই যা ধূপডাল লগাই দেচোন দেৰিয়ে হ'ল কিবা আচহুৱা লাগিছে যি কৰ কৰি থাক মই তেওঁকে চাহকাপ দি আহোঁ চাহ বাহ ইমান সোনকালে আনিলে যে ৰাণীয়ে বনাইছিলে মই লৈহে আনিছো হেৰা এইখিনি সময়তে সদায় তাই মোক চাহ একাপ দিয়ে সেই যে তুমি মোক বেটটি দিব নোৱাৰো বুলি কৈছিলা সেইদিনাৰ পৰাই সেই বুলি কি মই নিদিওঁৱেই নি কোনে কৈছে নিদিয়া বুলি দিয়া আজি মই শইকীয়ানী বাইদেউৰ লগত মাৰ্কেটিঙলৈ যাম কিমান লাগিব কাপোৰ এযোৰ কিনিব লাগিছিল পচন্দ কৰি থৈছো ৮,০০০ মান লৈ যাবা আলমাৰীতে আছে আবেলি বো সোমাব পাৰোনে আহ দাদা মই ঘৰৰ পৰা আহোঁ বুলি ভাবিছো হঠাৎ ঘৰলৈ যোৱা কথা কলি যে নাই এইকেইদিন তই ঘৰত যাব নোৱাৰ মাৰ অৱস্থাটো দেখিছনে নাই তাকেই মই ভাবিছিলো দুদিনমান থকাকে ঘৰলৈ যাম বুলি এতিয়া দিনটোতে ঘূৰি আহি মাৰ হেনো গাটো বেয়া কি হৈছে নাজানো কি হৈছে মুঠতে গাটো বেয়া বুলি শুনিছো অকলে যাব পাৰিবি জানো অকলে বেয়া লাগে নগেন্দাক সুধিছিলো 2 ঘণ্টামানৰ কাৰণে যাব পাৰিম বুলি কৈছে 2 ঘণ্টাৰ কাৰণে নহয় গোটেই দিনটোৰ কাৰণে যাব পাৰিব তেখেত নহয় মানে 2 ঘণ্টাৰ কাৰণে যদি তাই নহলে তোমাৰ একো অসুবিধা নহয় যাবলৈ দিয়া দাদা যায় যদি যা কেতিয়া যাম বুলি ভাবিছ আবেলি মানে আজি আবেলি মই এফালে ওলাই যাম তাৰ আগতে গৈ আহিবি বাৰু দাদাৰ লগত মই কথা পাতিম তই যা
চাওঁ কাপটো দিয়া শুকনি গদতি ৰাজা শুনায় কমনে কৃষ্ণত প্ৰসাদ পাইলা দ্বিজ ভাৰ্যাগণে ভাঙিলন্ত কৰ্মগৰ্ব বিপ্ৰৰ সম্পত্তি পত্নীৰ প্ৰসাদে ৰাণী নেকি আইতা ময়ে আপুনি মোক ধৰিবই পৰা নাই নেকি ধূপৰ গন্ধতে ধৰিব পাৰিছো তয়ে হবি চকুৰে আকৌ আইতা আপুনি ইমান সোনকালে নেদেখা হ'ল মই কৈছো নহয় আপুনি বেছি ঘূৰি নুফুৰিব সেইকাৰণেহে সিদিনা পৰিছে আকৌ পৰিব এৰা দে চকুহালে নেদেখিলে আৰু কি আছে আইতা আপুনি চিন্তা নকৰিব দাদাই অপাৰেশ্যন কৰাৰ কথা কৈছে নহয় ভাল হ'ব আপোনাৰ নালাগে সেইখন কৰিব তাক কগৈ এনেকৈ থাকি যদি ভাল লাগিছে দেখিলে বেয়াহে লাগিব কাক চাম কি চাম ঐ ৰাণী আইতা নগেনে কি কৰিছ চাহ খালে জানো এতিয়া কি কৰিছে তাক মই মাতিছো বুলি কগৈ কিয় আইতা কি ক'ত কিয়ৰ উত্তৰটো কিয় লাগে যা বুলিছো নহয় যা শুকনি গদতি ৰাজা শুনায় কমনে কৃষ্ণত প্ৰসাদ পাইলা দ্বিজ ভাৰ্যাগণে जय गणेश जय गणेश देवा माता सती पार्वती तथास्तु बालिका কি বৰ লাগে তোমাক ভগৱান এক নম্বৰতে মোৰ মানুহটোৱে মোক বহুত মৰম কৰক 2 নম্বৰতে মই মোৰ মানুহটোক বহুত ভাল পাই থাকো আৰু 3 নম্বৰতে মোৰ মানুহটোৱে মোক এৰি কলৈকো নাযায় তুমি তিনিটা বৰ কিয় খুজিছা বালিকা মাত্ৰ এটা বৰ খোজা ইস তিনটা দিলে চিন্তা নাথাকে সেইকাৰণেহে খুজিছো তাতে আকৌ মতা মানুহৰ গেৰেণ্টি নাই নহয় তুমি মতা মানুহক কিয় নিন্দা কৰিছা বালিকা ইস কিয় নকৰিম মতা মানুহবোৰ কেনেকুৱা নিজৰ ঘৰতে পাই আছো নহয় তাৰ মানে তুমি যে মতা ভগৱান সেইকাৰণে মতা মানুহৰ ফালে মাত মাতিছা ন মই তোমাৰ লগত চুপতি মাৰিবলৈ অহা নাই মত্তলৈ বালিকা কি বৰ লাগে কোৱা নহলে মই যাওঁ যাবা বাৰু ভগৱান কিন্তু যোৱাৰ আগতে তুমি আমাৰ আইতা মানে কুন্তলা দেৱীয়ে এবাৰ তোমাক দেখা কৰিব বিচাৰিছে তুমি গৈ চোৱা কি দিলি নহয় মুড অফ কৰি কলি নহয় কুন্তলা দেৱীয়ে মতা বুলি ঠিক আছে বাৰু কিন্তু হে বালিকা মই আকৌ আহিম তোমাৰ ওচৰলৈ তোমাক ধুনীয়া বৰ দিবলৈ সদায় মনত ৰাখিবা জয় গণেশ দেৱা মাতা জাতি পাৰ্বতী পিতা আইমা নগেন ক'ত আছিলা তুমি বহা মানে আইমা মই অলপ ব্যস্ত আছিলো ব্যস্ত আছিলা কি কামত মানে তেল আৰু পানীৰ পৃথক কৰাৰ কামত কি কৈছা মানে আইমা পানীত কেৰাচিন তেল পৰিল তাকে মই কেৰাচিন তেলখিনি পানীৰ পৰা আঁতৰাই দিলো বাছ পানীখিনি বাচি গ'ল কি কথা কৈছা তুমি পানীৰ পৰা তেল আঁতৰালা মানে আইমা আচৰিত হ'ব লগা কিটো আছে মোৰ এইটোত এনি টাইম এইবিলাক খেলায়ে থাকে বাৰু কোৱাচোন তেলখিনি কেনেকৈ পৃথক কৰিলা আৰে কেনেকৈ কৰিলো মানে অতি সহজ ডিএছএলআই মাৰি দিলো তেলখিনি জ্বলি গ'ল পানীখিনি বাচি গ'ল বাছ তুমি বৰ বুদ্ধিয়ক হে নগেন
আইমা আজিকালি এইটো নহ'লে একোৱে নহয় আপুনি 1 মিনিট ৰ'ব মই চাই আহোঁ এ ৰ'বাচোন ৰ'বা কি চাই আহানো মানে ৰাণীয়ে পানীখিনি মচিলে নে নাই চাই আহোঁ পানীখিনি চে আইমা আপুনি বুজি পোৱা নাই মানে পানীখিনি পাকঘৰৰ মজিয়াতহে পৰিছিল কি খবৰ খবৰে আছে দিয়কচোন এই ধৰক ঘৰৰ খবৰ বন্ধুৰ খবৰ আপোনাৰ নিজৰ খবৰ তুমি বাৰু মোক এখন জালত পেলাই আঁতৰৰ পৰা ৰং চাই আছা নেকি কিয় তেনেকৈ কৈছে নহয় মানে তুমিতো জানাই মোৰ মনটো বেয়া হৈ থাকে ঘৰখনত সকলোৰে মাজত থাকি মই অকলশৰীয়া হৈ থাকোঁ আৰু সেইকাৰণে তুমি মই এজন বন্ধু বুজাই দিয়া ঠিকেই কৈছে বন্ধুৱে মোক আন্তৰিকতাৰে গ্ৰহণো কৰিলে সেইখিনিলৈকে ঠিকেই আছে কিন্তু কি সোণৰ খাৰু নালাগে মোক লাগে মাথো তোমাক সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া আৰু সানচিল্ক শ্বেম্পু ব্ৰিটানিয়া মেৰিগোল্ড টি টাইমৰ প্ৰাণ বন্ধু হয়